কম মানে বহুত দুখ বিষয়জনক এই ঘটনাটো, কাৰণ আগতেও ইয়াত কিছুদিন পূৰ্বে আৰু দুবাৰ হৈছে। এইবাৰ দি মই থকা কালত প্ৰায় মই 16 বছৰ চলি আছে ইয়াত, মই থকা কালত আৰু 3বাৰ হ'ল এইবাৰ দি। আৰু তাৰপিছত এতিয়া মানুহৰ মাজত মানৱতা নাইকিয়া হৈ গৈছে। আজিকালি যেনেকুৱা মানে এনেকুৱা যেনে প্ৰেমে যেনেকুৱা তাৰমানে কি হিন্দু মুছলমান জাতি ধৰ্ম একো চিনি নাপায়, চোৰৰ তেনেকুৱা ধৰণৰ হৈছে। এতিয়া মানে ধৰ্মীয় অনুষ্ঠান পৰ্যন্ত চিনি নোপোৱা হৈ গৈছে। দেখাত মানে মানুহ হিচাপত আছে, কিন্তু আচলতে সি মানুহ নহয়। আৰু 2 নম্বৰ মানে দুখ বিষয়জনক এইটোৱেই যে আমাৰ ওচৰত ধৰি লওক টাউনৰ মাজত মেইন মছজিদ আমাৰ এখন মছজিদ, ইয়াত SP অফিচো আছে, আমাৰ থানাও আছে ওচৰতেই, প্ৰশাসন ওচৰতে আছে। গতিকে ইয়াৰ পিছতো ধৰি লওক আমি জনাইছোঁ, আৰু আগতো তেনেকুৱা হৈছে। ইয়াৰ বিষয়ে কোনো যি সুৰাস্তা আমি দেখা নাই, আৰু সেইটো আমি আশা কৰোঁ যে তেওঁলোকে ইচ্ছা কৰিলে, প্ৰশাসনে ইচ্ছা কৰিলে এইটোৰ ব্যৱস্থা কৰি তাৰ অনুসন্ধান উলিয়াব পাৰিব বুলি আমাৰ বিশ্বাস আছে, যদি অকণমান ধৰ্মীয় অনুষ্ঠান হিচাপত বা মানৱতাৰ খাতিৰত যদি অকণমান চোৱা যায়। গতিকে এইবিলাক কামক, কাৰণ এইবিলাক যদি ধৰ্মীয় অনুষ্ঠানত যদি এনেকুৱা হয়, তেনেহ'লে প্ৰাইভেট মানুহৰ মাজত মানুহক হত্যা কৰাৰ পৰলৈ, চোৰ ডকাইতি কৰাৰ পৰলৈ সেইটো কোনো ধৰণৰ মানে ভাৱনীয় কথাই নহয়, আহি নপৰে। কাৰণ সেইটো চলিবই, কাৰণ সেইটো সাধাৰণ কথা সিহঁতৰ কাৰণে। কাৰণ য'ত নেকি ধৰ্মীয় অনুষ্ঠান, ততে যেনেকৈ কোনো চিন্তা নোহোৱাকৈ এনেকৈ হাত দিয়ে। আৰু চাওক, তাৰোপৰি অকল আমাৰ মছজিদ বুলিয়েই নহয়, আৰু বহুকেইটা মছজিদত তেনেকুৱা হৈছে। ইয়াত যোৰহাট টাউনৰ কথা কৈ আছোঁ মই। একে ৰাতিত একফালৰ পৰাই মানে কেইবাটা মছজিদৰ টাৰ্গেট হয়। আৰু তাৰোপৰি এই মছজিদত আমাৰ ধৰ্মীয় অনুষ্ঠান যে মাদ্ৰাছা থাকে বাহিৰত, যেনে মানে কাছাৰ শিলচৰ ডিষ্ট্ৰিক্টত বাছকানি মাছৰ হাজাৰ মানে সৰু দুখীয়া ল'ৰা ছোৱালী পঢ়ি তাত ধৰ্মীয় শিক্ষা অৰ্জন কৰে। সেই ল'ৰা ছোৱালীবিলাকৰ 2টা বাকচ আছিল ইয়াত, 2খন মাদ্ৰাছাৰ, সেই 2টা বাকচো নাই, একেলগে চাফা। মুঠ 5টা বাকচ, আমাৰ মছজিদৰ 3টা বাকচ, আৰু 2খন মাদ্ৰাছাৰ 2টা বাকচ। আৰু যোৱা মাহত আমাৰ যিটো বক্স খোলা হৈছিলে, আমাৰ এইটো বাৰাণ্ডাত লগোৱা আছিলে, তাত 15,000ৰ অধিক মানে পইচা সংগ্ৰহ হৈছে। আৰু যিদিনাখন পৰহি হ'ল ঘটনাটো, যোৱাকালি খোলা ডেট আছিলে, কমে ধৰি লওক মানে সেই 15,000 আশে-পাশে, হয়তো বেছিও হ'ব পাৰে। তাৰোপৰি যিটো বাছখান্দি মাদ্ৰাছাৰ যিটো বাকচ, তাত কমেওতো 30-40 হাজাৰ টকাৰ ওপৰত থাকে। কাৰণ ধৰ্মীয় অনুষ্ঠান, ডাঙৰ অনুষ্ঠান, চবেই জানে, গোটেই পৃথিৱীতেই জানে, অকল মানে অসম মানে পৃথিৱীতেই জানে। গতিকে তেনেকুৱা ধৰণৰ ইয়াত কমেও 50-60 হাজাৰ টকা ধৰি লওক মানে তেনেকুৱা হৈছে। অকল সেইটো বুলিয়েতো কথা নহয়, যিটো কাম চলি গ'ল বা চলি আছে, সেইটো মানে বহুত মানে ঘৃণনীয় কাম। তাক আমি ধিক্কাৰ দিছোঁ, আৰু সেইটো আমি এইটোৱে অনুৰোধ ৰাখোঁ, বা আজি এই নিউজ লাইভৰ যিবিলাক আমাৰ ভাইসকলক, তেওঁলোকক মই মানে ধন্যবাদ জনাওঁ। আৰু লগতে মই প্ৰশাসনকো মই এইটো মানে আহ্বান জনাওঁ যে যাতে এইটোৰ অনুসন্ধান উলিয়াই কেনেকৈ সুব্যৱস্থা কৰা হয়, যাতে আমাৰ দেশখন কেনেকৈ শুদ্ধ পৰিচালনা হয়। এই চোৰৰ পৰা, ডকাইতিৰ পৰা, মানুহ হত্যাকাণ্ড, যিকোনো, কাৰণ ধৰ্মৰ কথা এটা মানে কি, অনুষ্ঠানত যেতিয়া হাত দিব পাৰে, এটা সাধাৰণ মানুহক হাত দিয়াটো একেবাৰেই তাৰ কাৰণে কোনো ভাৱনীয় কথাই নহয়। বাছ গ্ৰেপ্তাৰ কৰিব লাগে, আৰু দিলেহে তাৰমানে কি হ'ব, আমাৰ গোটেই দেশখনক এটা শান্তি আহিব, মানুহৰ ভিতৰত মানৱতা বাজি থাকিব, সেইটো আমি আশা কৰোঁ। এইমতে এইটোতো বৰ দুখ লগা বিষয়, যিটো মছজিদৰ ওচৰত হৈছে চাৰিআলি SP অফিচৰ মুখৰ আগত এটা মছজিদ, টাউনৰ মাজত মছজিদ। এইটো মছজিদত যেনেকৈ চুৰ হ'ব নালাগিছিলে এখন পুলিচৰ হেৰি থাকোঁতে। এইটো বৰ দুখ লগা বিষয়। এতিয়া মছজিদৰ আপোনাৰ দানপাত্ৰ ভাগিছে 5টামান। চোৰে গোটেই পইচাখিনি ভাঙি মেলি লৈ গৈছে, আৰু এটা বাকচ ইয়াৰ পৰা ভাঙি নি আমাৰ মক্তবৰ ছাইডত পেলাই থৈ গৈছে। আৰক্ষীক আমি প্ৰায় দেখাৰ পিছত আধা ঘণ্টাৰ পিছত জনোৱা হ'ল, কিন্তু এতিয়ালৈকে একো আমি হেৰি পোৱা নাই, লাভ পোৱা নাই। আজি আমি ভিডিঅ' ফুটেজটোও দি থৈ আহিলোঁ। প্ৰায় 50-60 হাজাৰমান টকা হ'ব। আমাৰ 3জনমান দেখা হৈ গৈছে ভিডিঅ'ত।